মোৰ নাম অমল। মই বৰ দুখীয়া আছিলোঁ। মই এটা ডাঙৰ বাংলোত চকীদাৰ হিচাপে কাম কৰিছিলোঁ। মই এই চাকৰিটো বৰ কষ্টৰে পাইছিলোঁ আৰু মোৰ বাবে ই বহুত গুৰুত্বপূৰ্ণ আছিল। কাৰণ মই শিক্ষিত নাছিলোঁ। মোৰ পৰিয়ালটো গাঁৱতে বাস কৰিছিল। আমি দুজন ভাই-ককাই আছিলোঁ যদিও মোৰ সৰু ভাইটি জন্মৰ পৰাই শাৰীৰিকভাৱে অক্ষম আছিল। সেইবাবে আমাৰ পৰিয়ালৰ কাৰণে সি একো কৰিব পৰা নাছিল। দেউতা বৰ অসুস্থ হৈ পৰিছিল আৰু চিকিৎসাৰ অতি প্ৰয়োজন হৈছিল। মায়ে মানুহৰ ঘৰত বাচন ধোৱা, ঝাৰু দিয়া আদি কাম কৰি ঘৰখন চলাই আছিল। মই ডাঙৰ হোৱাৰ পিছত মায়ে এই কামটো কৰা মই সহ্য কৰিব পৰা নাছিলোঁ। সেয়েহে কাম বিচাৰি চহৰলৈ আহিছিলোঁ। গাঁৱৰ বন্ধু এজন চহৰত আছিল। মই আশা কৰিছিলোঁ যে মই তাৰ লগত কাম কৰিম। সি এটা ফেক্টৰীত কাম কৰিছিল যদিও সেই ফেক্টৰীটোত শ্ৰমিকৰ প্ৰয়োজন নাছিল। তাৰ পিছত মোৰ বন্ধুৱে মোক ক'লে যে ইয়াত এটা ডাঙৰ বাংলো আছে আৰু ইয়াৰ মালিকক এজন নিৰ্ভৰযোগ্য চকীদাৰ লাগে। তাৰ কথা শুনি মই সেই বাংলোটোলৈ গ'লো আৰু বাংলোটোৰ মালিকে মোক নিযুক্তি দিলে। তাত চকীদাৰ হিচাপে কাম কৰি থকা এবছৰ হ'ল। এই বাংলোটো আছিল এজন বিশিষ্ট ব্যৱসায়ীৰ, যিজনে ইয়াত নিজৰ ব্যৱসায়ৰ বাবে পত্নী আৰু কন্যাৰ সৈতে বাস কৰিছিল। তেওঁ সঘনাই বিদেশ ভ্ৰমণো কৰিছিল। সেয়ে তেওঁ নিজৰ গাড়ী চালক, ঘৰত কাম কৰা মানুহ, আনকি তেওঁৰ চকীদাৰজনকো বিশ্বাসী মানুহ ৰাখিছিল, যাতে তেওঁ ঘূৰি অহাৰ পিছত তেওঁৰ ঘৰত কোনো ধৰণৰ গুৰুতৰ অসুবিধা নাহে। তেওঁৰ ঘৰখন সকলোতে কেমেৰাৰে সজ্জিত আছিল। মালিকৰ আটাইতকৈ বেছি চিন্তা আছিল তেওঁৰ ছোৱালীজনীক লৈ। তেওঁ নিজৰ ছোৱালীজনীক বহুত ভাল পাইছিল। তাই তেওঁলোকৰ একমাত্ৰ কন্যা সন্তান আছিল। তাইৰ লগত মাক থাকিলেও মালিকে সদায় তাইক লৈ বৰ চিন্তিত আছিল। তাইৰ নাম ৰূপৰেখা আছিল। তাই দেখিবলৈ বৰ ধুনীয়া আৰু সুশিক্ষিত আছিল। কিন্তু ইয়াত কাম কৰিবলৈ আৰম্ভ কৰাৰ পৰাই মই লক্ষ্য কৰিছিলোঁ যে তাই প্ৰায়ে অসুস্থ হৈ পৰিছিল। ইয়াৰ এজন বুঢ়া চকীদাৰে মোক কৈছিল যে ৰূপৰেখা মেডামে পঢ়া-শুনা শেষ কৰি বিদেশৰ পৰা উভতি আহিছে। যোৱা 2 বছৰ ধৰি তাই অসুস্থ হৈ আছে। মালিকে প্ৰখ্যাত চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাইছিল, আনকি চিকিৎসাৰ বাবে বিদেশলৈও লৈ গৈছিল। কিন্তু ৰূপৰেখা মেডামৰ অসুস্থতাৰ কাৰণ এতিয়াও ধৰিব পৰা নাই। মালিকৰ ডাক্তৰ ৰয় নামৰ এজন পৰিয়ালৰ চিকিৎসকো আছিল। ৰূপৰেখা মেডামৰ স্বাস্থ্য সম্পৰ্কীয় সকলো কথা আলোচনা কৰাৰ আগতে তেওঁ ডাক্তৰ ৰয়ৰ পৰামৰ্শ লৈছিল। মালিকৰ ছোৱালীজনী দেখাত লাখৰ ভিতৰত এজনী আছিল। মই তাইক এবাৰ নে দুবাৰ দেখা পাইছিলোঁ, কাৰণ মই প্ৰথম ইয়ালৈ অহাৰ সময়ত তাই দাসীজনীৰ সৈতে মহলটোৰ বাহিৰলৈ খোজ কাঢ়িবলৈ আহিছিল। দাসীয়ে তাইক ধৰি ৰাখিছিল আৰু তাই লাহে লাহে খোজ কাঢ়িছিল। সেই সময়ত তাইক বৰ দুৰ্বল যেন লাগিছিল। কিন্তু এতিয়া যথেষ্ট দিন ধৰি তাই থিয় হ'বও পৰা নাছিল। তাইৰ ইমান বেমাৰ যে তাই বিচনাতে শুই থাকিবলগীয়া হৈছে। কিন্তু যেতিয়া মই তাইক প্ৰথমবাৰৰ বাবে দেখিছিলোঁ, তেতিয়া তাইক দেখাৰ লগে লগে মোৰ অন্তৰত তাইৰ প্ৰতি প্ৰেমৰ অনুভৱ জাগি উঠিছিল। মই মোৰ জীৱনত ৰূপৰেখাৰ দৰে ধুনীয়া ছোৱালী এজনী অহাটো আশা কৰিছিলোঁ। তাইক যেতিয়া প্ৰথমবাৰৰ বাবে ঘৰৰ বাহিৰত খোজ কাঢ়ি থকা দেখিছিলোঁ, তেতিয়া তাইৰ খোজৰ গতি এনেকুৱা আছিল যে মই তাইৰ ফালে একেথৰে চাই আছিলোঁ। তাইৰ শৰীৰৰ প্ৰতিটো অংগ সৌন্দৰ্যৰে ভৰি পৰিছিল। এই এবছৰৰ ভিতৰত মালিকে মোৰ ওপৰত বহুত আস্থা গঢ়ি তুলিছিল, কাৰণ মই কেতিয়াও কোনো নতুন ব্যক্তিক প্ৰথমে তদন্ত আৰু প্ৰশ্ন নকৰাকৈ ভিতৰলৈ সোমাবলৈ দিয়া নাছিলোঁ। মালিকে মোক ক'লে যে অমল, মই তোমাক চকীদাৰ হিচাপে নিযুক্তি দিয়াৰ দিনৰে পৰা আমাৰ ঘৰলৈ কোনো অচিনাকি মানুহে আহি আমাক অশান্তি কৰিবলৈ চেষ্টা কৰা নাই, কাৰণ ধনী মানুহৰ বহুত শত্ৰু থাকে। লাহে লাহে মই মালিকৰ বিশ্বাসযোগ্য আৰু প্ৰিয় চকীদাৰ হৈ পৰিলোঁ। তেওঁ মোতকৈ বেছি আৰু আন কাকো বিশ্বাস কৰা নাছিল। মোৰ বাবে ৰূপৰেখা মেডাম আছিল মাথো এটা ইচ্ছা। মই তাইৰ কথা চিন্তা নকৰাকৈ থাকিব নোৱাৰিলোঁ। কিন্তু এতিয়া তাইৰ ইমানেই অসুখ যে মই তাইৰ বাবে চিন্তা কৰিবলৈ আৰম্ভ কৰিছিলোঁ। যোৱা এমাহ ধৰি তাই সম্পূৰ্ণ পাগলৰ দৰে আচৰণ কৰি আছিল। ৰূপৰেখা মেডামৰ বিষয়ে ঘৰৰ ভিতৰত কাম কৰা 2জন চাকৰ আৰু আন 2গৰাকী দাসীৰ পৰা এইবোৰ কথা গম পাইছিলোঁ, কাৰণ তেওঁলোকৰ লগত মোৰ কথা-বতৰা হৈ থাকিছিল। তাইৰ এই কথা শুনি মোৰ বৰ বেয়া লাগিল। ৰূপৰেখা মেডামৰ কথা যেতিয়াই শুনিছিলোঁ, তেতিয়াই তাইৰ প্ৰতি মোৰ গভীৰ দয়া ভাৱ জাগি উঠিছিল।
একমাত্ৰ ভগৱানেহে জানে তাইৰ কি বেমাৰ আছিল, কাৰণ তাইৰ কোনো চিকিৎসাই কামত অহা নাছিল। কিছুদিন পিছত মালিকে মোক নিজৰ ঘৰলৈ মাতি ক'লে যে অমল, মই তোমাৰ ঠাইত আন এজন চকীদাৰক নিয়োগ কৰিছোঁ। এই কথা শুনি মই থতমত খালোঁ। মই ক'লোঁ, মালিক, এইবোৰ আপুনি কি কৈছে? মোৰ ক'ৰবাত ভুল হৈছে নেকি? এই চাকৰিটোৱে মোৰ জীৱিকা। ইয়াতকৈ ভাল চাকৰি আৰু মই কেতিয়াও বিচাৰি নাপাম। এই কথা শুনি মালিকে ক'লে, অমল, তুমি চিন্তা নকৰিবা। আচলতে তুমি বাংলোৰ বাহিৰত চকীদাৰী দিয়া। মোক আৰু এজন চকীদাৰ লাগে। এই ঘৰৰ চাকৰবোৰৰ ওপৰত মোৰ সন্দেহ হৈছে। হয়তো সিহঁতে মোৰ অনুপস্থিতিত মোৰ ছোৱালীজনীৰ কোঠাত সোমায়। মোৰ পত্নীও গোটেই দিনটো কিবা নহয় কিবা কামত ব্যস্ত হৈ থাকে। গতিকে মই বিচাৰোঁ তুমি মোৰ ছোৱালীৰ ৰুমটোৰ বাহিৰত চকীদাৰী কৰা আৰু মই বাংলোটোৰ বাহিৰৰ বাবে আন এজন চকীদাৰ নিয়োগ কৰিম। তুমি এই চাকৰিটো এৰি যোৱাৰ প্ৰয়োজন নাই। তুমি মাথো মোৰ ছোৱালীৰ কোঠাটো পহৰা দি থাকিবা। মালিকৰ কথা শুনি মই বহুত সকাহ পালোঁ। এই চাকৰিটোত মোৰ কোনো আপত্তি নাছিল। তাৰ পিছত মালিকে মোক ক'লে, মোক তোমাৰ দৰে এজন নিৰ্ভৰযোগ্য চকীদাৰ লাগে। যদি তোমাৰ তেনে কোনো চিনাকি মানুহ আছে তেনেহ'লে মোক কোৱা। মই মালিকক ক'লোঁ, মালিক, চহৰত মোৰ বন্ধু এজন আছে, তাক আপুনি ৰাখিব পাৰে। তাৰ পিছত মোৰ বন্ধুজনক সোধা পোছা কৰাৰ পিছত মালিকে তাক বাংলোৰ বাহিৰত পহৰা দিবলৈ ক'লে আৰু মোক ৰূপৰেখা মেডামৰ কোঠাৰ বাহিৰত পহৰা দিবলৈ ক'লে। এতিয়া মই সদায় ৰূপৰেখা মেডামৰ কোঠাৰ বাহিৰত পহৰা দি আছিলোঁ। ৰূপৰেখা মেডামে কোঠাৰ ভিতৰত বহুত জোৰেৰে কাহ মাৰিছিল। তাইৰ বহুত কষ্ট হৈছিল। তাইৰ ডিঙিৰ পৰা অদ্ভুত শব্দবোৰ ওলাই আহিছিল। এই কথা দেখি মোৰ বৰ ভয় লাগিছিল। কোনো মহিলাই এনেকৈ কষ্ট পোৱা মই কেতিয়াও দেখা নাছিলোঁ। মই কেতিয়াবা ৰূপৰেখা মেডামক চাবলৈ ধৰিছিলোঁ। লুকাই চুৰকৈ কোঠাটোৰ ভিতৰলৈ উকি মাৰিছিলোঁ। আজিও ৰূপৰেখা মেডামে বৰ জোৰেৰে কাহ মাৰি আছিল। ৰুমৰ ভিতৰলৈ উকি মাৰিবলৈ লওঁতেই হঠাৎ মালিকে দৌৰি আহি জীয়েকক ঔষধ দিবলৈ ধৰিলে। তাৰ পিছত ৰূপৰেখা মেডামৰ মাত বন্ধ হৈ গ'ল। হয়তো ঔষধ খোৱাৰ পিছত তাই অলপ ভাল পালে। কিন্তু মালিক কোঠাৰ পৰা ওলাই আহি মোক ক'লে যে অমল, মই কাপোৰ সলনি কৰিব যাওঁ। তুমি গাড়ী চালকজনক সোনকালে গাড়ীখন উলিয়াই আনিব কোৱা। আজি মোৰ এটা গুৰুত্বপূৰ্ণ কাম আছে। মালিকৰ কথা শুনি মই বৰ ভয় খালোঁ। মই বাহিৰলৈ আহি ড্ৰাইভাৰক গাড়ীখন উলিয়াই আনিবলৈ ক'লোঁ। প্ৰায় 2 ঘণ্টাৰ পিছত মালিক ঘৰলৈ ঘূৰি আহিল। মালিকৰ ব্যক্তিগত কথাত মই হস্তক্ষেপ কৰা নাছিলোঁ। গতিকে মই ড্ৰাইভাৰজনক সুধিলোঁ, দাদা, মালিক ক'লৈ গৈছিল? তেতিয়া ড্ৰাইভাৰজনে মোক স্তম্ভিত কৰা কথা এটা ক'লে। তেওঁ ক'লে যে মালিকে বাতৰি কাকত এখনত এটা বাতৰি প্ৰকাশ কৰিছে যে যিয়ে তেওঁৰ নিজৰ কন্যা ৰূপৰেখাক সুস্থ কৰিব পাৰে তেওঁক 5 কোটি টকাৰে পুৰস্কৃত কৰা হ'ব। মালিকৰ এই খবৰটো চহৰৰ সকলো ডাক্তৰৰ বাবে লটাৰীৰ দৰে আছিল। 5 কোটি টকা এক বৃহৎ ধন আৰু তেনে টকা মালিকৰ বাবে এটা সৰু কথা আছিল, কাৰণ তেওঁ চহৰখনৰ আটাইতকৈ বিশিষ্ট ব্যৱসায়ীসকলৰ ভিতৰত অন্যতম আছিল আৰু এজন পিতৃৰ বাবে জীয়েকতকৈ বেছি গুৰুত্বপূৰ্ণ একোৱেই নহয়। মই অনুভৱ কৰিছিলোঁ যে মই ডাক্তৰ হোৱা হ'লে ৰূপৰেখা মেডামৰ চিকিৎসা কৰি আজীৱন উপাৰ্জন কৰিলোহেঁতেন। কোৱা হয় যে যদি কোনো ব্যক্তিয়ে সঁচা অন্তৰেৰে যিকোনো কামনা কৰে তেন্তে ভগৱানে নিশ্চয় সেই ইচ্ছা পূৰণ কৰে। মই ভাবি থাকিলোঁ যে ৰূপৰেখা মেডামৰ চিকিৎসা কেনেকৈ সম্ভৱ হ'ব। মালিকে মোক ৰূপৰেখা মেডামৰ কোঠাত সোমাবলৈ মানা কৰিছিল। আনকি কোনো চাকৰকে ভিতৰলৈ সোমাবলৈ দিয়া নাছিল। কেৱল মালিক আৰু মালিকনীহে তাইৰ কোঠাত প্ৰৱেশ কৰিছিল। কেতিয়াবা কেতিয়াবা মালিকনীয়ে ডাক্তৰক তাইৰ কোঠাৰ ভিতৰলৈ লৈ গৈছিল। এদিন ডাক্তৰ ৰায়ে মালিকক লগ কৰিবলৈ বাংলোলৈ আহিছিল যদিও তেওঁ এজন অদ্ভুত মানুহক তেওঁৰ লগত লৈ আহিছিল। এইকেইদিন মালিক অফিচৰ পৰা ছুটীত আছিল। গতিকে তেওঁ বেছিভাগ সময় ঘৰতে কটাইছিল। ডাক্তৰ ৰয়ৰ লগত অহা এই মানুহজনক বৰ অদ্ভুত যেন লাগিল। তেওঁৰ অৱস্থা স্বাভাৱিক ব্যক্তিৰ অৱস্থাতকৈ সম্পূৰ্ণ পৃথক আছিল। চকু দুটা সোণালী আৰু চুলি দীঘল হোৱাৰ বাবে তেওঁক এজন তান্ত্ৰিকৰ দৰে দেখা গৈছিল। আমাৰ দৰে সাজ-পোছাক পিন্ধিছিল যদিও চেহেৰাটো যথেষ্ট আচহুৱা আছিল। ডাক্তৰ ৰয়ে তেওঁক লগত লৈ আহিছিল। তেওঁ মালিকক ক'লে যে এইজন ত্ৰান্তিকে আপোনাৰ ছোৱালীজনীক ভাল কৰিব পাৰিব বুলি দাবী কৰিছে, কাৰণ তেওঁ আপোনাৰ 5 কোটি টকাৰ খবৰটো বাতৰি কাকত এখনত পাইছিল।
তেওঁলোকৰ এই কথা শুনি মই বহুত আচৰিত হৈ পৰিলোঁ, কাৰণ তেওঁ ৰূপৰেখা মেডামৰ চিকিৎসা কেনেকৈ কৰিব য'ত নেকি বিদেশৰ পৰীক্ষাত ডাক্তৰেও তাইক আৰোগ্য কৰিব নোৱাৰিলে। বহু চেষ্টা কৰিও তেওঁলোকে ৰূপৰেখা মেডামৰ অসুখটো ভাল কৰিব পৰা নাছিল, কিন্তু তেওঁ মালিকক মেডামৰ চিকিৎসা কৰি সম্পূৰ্ণ সুস্থ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল। তেওঁৰ কথাই মোক বৰ আচৰিত কৰি তুলিলে। ত্ৰান্তিকে মালিকৰ লগত কথা পাতিবলৈ ধৰিলে আৰু ময়ো তেওঁলোকৰ কথা বতৰা শুনিবলৈ ধৰিলোঁ। ত্ৰান্তিকে মালিকক ৰূপৰেখাৰ কোঠালৈ লৈ যাবলৈ ক'লে। মালিকে তেওঁক ভিতৰলৈ লৈ গ'ল। ময়ো সিহঁতৰ পিছে পিছে গ'লো। তেনেতে তেওঁ মোৰ ফালে অদ্ভুত দৃষ্টিৰে চালে আৰু মালিকৰ ফালে চাই ক'লে, এই ল'ৰাটোক কোঠাৰ পৰা বাহিৰলৈ পঠিয়াই দিয়ক। আপোনাৰ ছোৱালীজনীৰ চিকিৎসাৰ কথা কেৱল মই আপোনাৰ লগতহে পাতিম। তেনেতে মালিকে মোক বাহিৰলৈ যাবলৈ ইংগিত দিলে। মালিকৰ কথা শুনি মই মেডামৰ কোঠাৰ পৰা ওলাই আহিলোঁ, কিন্তু এই বাংলোটোৰ প্ৰতিটো চুক মই চিনি পাইছিলোঁ। গতিকে দুৱাৰৰ ওচৰৰ চুক এটাত থিয় হৈ থাকিলোঁ, য'ৰ পৰা মই ত্ৰান্তিক আৰু মালিকৰ মাজত হোৱা কথা বতৰা শুনিব পাৰোঁ। প্ৰথমে তেওঁ ৰূপৰেখা মেডামৰ ফালে অতি মনোযোগেৰে চালে। তাৰ পিছত মালিকক কিবা এটা ক'লে, যিটোৱে মোক স্তম্ভিত কৰি পেলালে আৰু মালিকেও শুনি থতমত খালে। তেওঁ মালিকক ক'লে, চাওক, মই কোৱা কথাখিনিত আপোনাৰ নিশ্চয় বেয়া লাগিব আৰু মোৰ কথাই আপোনাৰ হৃদয়ত আঘাত দিব, কিন্তু আপোনাৰ ছোৱালীজনীৰ চিকিৎসা ঔষধত নহয়। ঔষধেৰে তাইক কেতিয়াও আৰোগ্য কৰিব নোৱাৰি। তাইৰ জীৱনটো বচাবলৈ আপুনি তাইক বিয়া দিব লাগিব। এই কথাত মালিকৰ কোনো আপত্তি নাছিল, কাৰণ প্ৰতিজন পিতৃয়ে নিজৰ ছোৱালীজনীক বিয়া দিব বিচাৰে। মালিকে তেওঁক সুধিলে, বাবা, মোৰ ছোৱালীজনী বিয়াৰ পিছত সম্পূৰ্ণ ভাল হৈ যাবনে? তাৰ পিছত মালিকে তেওঁক লগে লগে আৰু দুটামান প্ৰশ্ন কৰিলে, কাৰণ মালিকৰ তেওঁৰ ওপৰত সন্দেহ হৈছিল। এই মানুহজন হয়তো কোনো প্ৰবঞ্চক, যে তেওঁ টকাৰ কথা শুনি ৰূপৰেখা মেডামক চিকিৎসা কৰিব আহিছে। তাৰ পিছত সেই মানুহজনে ৰূপৰেখা মেডামৰ অতীতৰ কিছুমান বিশেষ কথা কৈছিল, যিয়ে মালিক আৰু মালিকনীক আপ্লুত কৰিছিল। মোৰো বিশ্বাস হৈছিল যে তেওঁ হয়তো এজন বিশেষজ্ঞ তান্ত্ৰিক আছিল। তেওঁ ৰূপৰেখা মেডামক প্ৰথমবাৰ দেখাৰ লগে লগে তাইৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল, তাইৰ প্ৰথম দুৰ্ঘটনাটো লণ্ডনত ঘটিছিল, যেতিয়া তাই বন্ধুৰ সৈতে ৰাস্তাৰে খোজ কাঢ়ি গৈ আছিল। এইবোৰ কথা কোৱাৰ লগে লগে মালিকে তেওঁক বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল, কাৰণ তেওঁ ৰূপৰেখা মেডামৰ কিছুমান গোপন কথা প্ৰকাশ কৰিছিল, যিবোৰৰ বিষয়ে কেৱল মালিক আৰু মালিকনীয়েহে জানিছিল। তাৰ পিছত তেওঁ এনেকুৱা এটা কথা ক'লে, যিটোৱে মালিকক অগ্নিশৰ্মা কৰি তুলিলে। তেওঁ ক'লে যে, মালিক, আপুনি আপোনাৰ ছোৱালীজনীক ধনী পৰিয়ালত বিয়া কৰাব নালাগে। দুখীয়াৰ ভিতৰত আটাইতকৈ দুখীয়া পৰিয়ালত বিয়া কৰাওক। সদায় সমস্যাৰ প্ৰতি যুঁজি থকা পুৰুষৰ লগত কৰাওক, আৰু আপোনাৰ ছোৱালীজনীক যাতে সি কেতিয়াও সুখী কৰি ৰাখিব নোৱাৰে তেনে এজন পুৰুষৰ লগত বিয়া কৰাই দিয়ক। তেতিয়া আপোনাৰ ছোৱালীজনীৰ অসুখ অতি সোনকালে ভাল হ'ব। এই কথা শুনি মালিকৰ মুখখন খেটা পৰি গ'ল। তেওঁৰ কথা শুনি এনে লাগিল যেন এতিয়াই তেওঁক ইয়াৰ পৰা খেদি পঠিয়াম, কাৰণ ৰূপৰেখা মেডাম ইতিমধ্যে ইমানেই অসুস্থ হৈ পৰিছিল যে তেওঁক যদি আকৌ দুখীয়া ল'ৰাৰ লগত বিয়া দিয়া হয়, তেন্তে তাই আৰু বেছি বিপদত পৰিব, কাৰণ তাইৰ দেউতাকে সৰুৰে পৰা তাইক বিলাসী জীৱন এটা দি আহিছিল, আৰু বিবাহ কোনো ধেমালি নহয়, বৰঞ্চ আজীৱনৰ বাবে লোৱা এটা সিদ্ধান্ত। এজন ধনী পিতৃয়ে নিজৰ জীয়েকক কেতিয়াও দৰিদ্ৰ জীৱন যাপন কৰা সহ্য কৰিব নোৱাৰে। তাৰ পাছত মানুহজনে ক'লে, মালিক, আপুনি এই কামটো কৰিবলৈ ইচ্ছুক হ'লেহে আপোনাৰ ছোৱালীজনী সুস্থ হৈ উঠিব আৰু তাইৰ চিকিৎসা সম্ভৱ হ'ব। নহ'লে তাইৰ অৱস্থা দিনক দিনে বেয়া হৈ গৈ থাকিব আৰু এদিন তাইৰ মৃত্যু হ'ব। এই কথা শুনি মালিকৰ আৰু বেছি খং উঠিল। তেতিয়া মালিকে ক'লে, আপুনি পাগল হৈছে নেকি? আপুনি বিচাৰে যে মই মোৰ ছোৱালীজনীক কোনোবা দুখীয়া মানুহৰ লগত বিয়া কৰাই দিওঁ? এইটো কেতিয়াও সম্ভৱ নহয়। দুখীয়া পৰিয়ালত বিয়া দিয়াতকৈ তাই এনেকৈ মোৰ চকুৰ সন্মুখতে মৰি যোৱাটোৱে ভাল হ'ব। কিন্তু মই মোৰ ছোৱালীজনীক কেতিয়াও দুখীয়া নিৰক্ষৰ মানুহৰ লগত বিয়া কৰাব নোৱাৰোঁ। তেতিয়া মানুহজনে ক'লে, এতিয়া আপোনাৰ ইচ্ছা, মই পৰামৰ্শ দিয়া নাই যে আপুনি আপোনাৰ ছোৱালীজনীক কেৱল দুখীয়া মানুহ এজনৰ লগতে বিয়া কৰাই দিয়ক, যিয়ে আপোনাৰ ছোৱালীজনীক
সুখী কৰি ৰাখিব নোৱাৰে। এই সংসাৰত কিছুমান এনেকুৱা দুখীয়া মানুহো আছে যিয়ে সুখেৰে দৰিদ্ৰতাত জীয়াই আছে। আপোনাৰ ছোৱালীজনীৰ বাবে এনেকুৱা এটা দুখীয়া পৰিয়াল বিচাৰক যাতে তেওঁলোকে আপোনাৰ ছোৱালীজনীক দৰিদ্ৰতাত ৰাখিব, কিন্তু তাইৰ বহুত যত্ন ল'ব, তাইৰ সকলো ইচ্ছা পূৰণ কৰিব আৰু আপোনাৰ ছোৱালীজনীও তাত সুখী হৈ থাকিব পাৰিব। কিন্তু আপোনাৰ ছোৱালীজনীৰ বেমাৰৰ একমাত্ৰ নিৰাময় হ'ল তাইৰ বিয়া কৰাই দিয়া, নহ'লে কি হ'ব আপুনি নিশ্চয় জানে। তাৰ পিছত তেওঁ ক'লে যে মোৰ চেহেৰা চাই মোক বিচাৰ নকৰিব, মই এজন অতি শক্তিশালী ত্ৰান্তিক। এই কথা কোৱাৰ পাছত তেওঁ নিমাত হৈ পৰিল। তাৰ পিছত তেওঁ মালিকৰ লগত কি কথা পাতিলে মই শুনা নাপালোঁ। মালিকৰ মুখখন দেখি এনে লাগিল তেওঁৰ যেন বহুত খং উঠিছে, কিন্তু তাৰ কিছু সময়ৰ পাছত তান্ত্ৰিকজনে তেওঁক এনেকুৱা কি ক'লে যে মালিকে লগে লগে তেওঁৰ কথাত মান্তি হ'ল। কিছু সময়ৰ পাছত ত্ৰান্তিক ৰূপৰেখা মেডামৰ কোঠাৰ পৰা ওলাই আহিল। ত্ৰান্তিক যোৱাৰ পিছত মালিকে মোক ইংগিত দি তেওঁৰ নিজৰ কোঠালৈ মাতিলে। ময়ো তেওঁৰ পিছে পিছে কোঠাটোত সোমাই গ'লো। মালিকে মোক দুৱাৰখন বন্ধ কৰিবলৈ ক'লে। মালিকে চোফাত বহি মোক তেওঁৰ সন্মুখত বহিবলৈ ক'লে। মই কল্পনাও কৰিব পৰা নাছিলোঁ যে তেওঁ মোৰ লগত ইমান গুৰুতৰ কথা এটা পাতিব। তেওঁ মোক মোৰ পৰিয়ালৰ কথা সুধিলে, মোৰ গাঁৱৰ বিষয়ে প্ৰশ্ন কৰিবলৈ ধৰিলে। মই কিমান শিক্ষিত, কি কাম কৰিছোঁ, দেউতাই কি কৰে, এই সকলোবোৰ সুধিবলৈ ধৰিলে। মোৰ সমগ্ৰ পৰিয়ালটোৰ সবিশেষ তেওঁ জানিব বিচাৰিছিল। তেওঁ মোক এটা এটাকৈ বহুত প্ৰশ্ন কৰিছিল। মই সকলোৰে এটা এটাকৈ উত্তৰ দিলোঁ। তেওঁ মোক ক'লে, অমল, মই তোমাক বহুত ভালদৰে চিনি পাইছোঁ আৰু তোমাক মই পচন্দ কৰিছোঁ। তুমি দেখাতো ভাল, তুমি দুখীয়া, সেইবাবে তুমি তোমাৰ মানদণ্ডৰ কাপোৰ পিন্ধা, কিন্তু তুমি যদি ধনী হ'লা হয় তেন্তে তুমি ধনী মানুহৰ দৰে কাপোৰ পিন্ধিলা হয়। আমাৰ ঘৰত বহুত চাকৰ আছে, কিন্তু তুমি মোক সদায় সহযোগ কৰি আহিছা। তুমি সদায় এই বাংলোটোৰ সন্মানৰ কথা চিন্তা কৰি আহিছা। তুমি তোমাৰ কামক নিজৰ কৰ্তব্য হিচাপে গণ্য কৰি আহিছা। মই তোমাক লৈ বহুত সুখী। মালিকৰ কথা শুনি মই একো বুজিব পৰা নাছিলোঁ, কিয় হঠাতে তেওঁ মোক ইমান অদ্ভুত কথা কৈ আছিল। তাৰ পিছত মই অতি সোনকালেই বুজিলোঁ যে তেওঁ মোৰ প্ৰতি হঠাতে কিয় ইমান দয়ালু হ'ল, কিন্তু এনেকুৱা কথা মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। তেওঁ মোৰ পৰিয়ালৰ সকলো মানুহৰ কথা সোধাৰ পিছত তেওঁ মোক ক'লে যে কাইলৈ মই তোমাক 10 লাখ টকা দিম। তুমি সেই টকাখিনি ঘৰলৈ পঠিয়াই দিবা। তোমাৰ পৰিয়ালৰ সকলো সমস্যা সমাধান হৈ যাব। মালিকৰ কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ, কিন্তু ময়ো সুখী হ'লোঁ, কাৰণ সেই 10 লাখ টকা মোৰ বাবে বহুত আছিল। তাৰ পাছত মই বুজিলোঁ মালিকে মোৰ পৰা কি বিচাৰিছে, কাৰণ তেওঁ মোক নিজৰ ছোৱালীজনীৰ লগত বিয়া কৰাব বিচাৰিছিল। তেওঁ মোক আটাইতকৈ বেছি বিশ্বাস কৰিছিল, সেইবাবেই তেওঁ মোক জীয়েকৰ বাবে বাছি লৈছিল। তেওঁ ক'লে, মই তোমাক বহুত পচন্দ কৰিছোঁ। মই বিচাৰোঁ তুমি মোৰ ছোৱালীক বিয়া কৰোৱা। তুমি তাইক বিয়া কৰালে তাইৰ স্বাস্থ্যৰ উন্নতি হ'ব। অমল, তুমি মোৰ ছোৱালী ৰূপৰেখাক বিয়া কৰাবলৈ সাজুনে? আশা কৰোঁ তুমি মোক নিৰাশ নকৰা। তুমি মোৰ ছোৱালীক গ্ৰহণ কৰি মোক সুখী কৰিবা। মালিকৰ পৰিৱৰ্তিত আচৰণ দেখি মই বহুত আচৰিত হৈ পৰিলোঁ। মালিকক এনেদৰে অসহায় হোৱা দেখি মই থতমত খালোঁ যে তেওঁ ইমান ডাঙৰ কথা এটা মোৰ আগত কৈ আছে। তেওঁৰ ছোৱালী আৰু মোৰ মাজত আকাশ পাতাল পাৰ্থক্য আছিল। তথাপিও মই মোৰ সাহস গোটাই মালিকৰ ছোৱালীক বিয়া কৰাবলৈ মান্তি হ'লোঁ। অসুস্থতাৰ সময়তো মোৰ চকুত তাইক বহুত বেছি ধুনীয়া দেখা গৈছিল, কিন্তু মোৰ লগত বিয়া হ'লে মেডামৰ বেমাৰ কেনেকৈ ভাল হ'ব মই সেইটোহে বুজিব পৰা নাছিলোঁ। মই আছিলোঁ এজন তেনেই সাধাৰণ মানুহ। মই দেখিবলৈও বিশেষ ভাল নাছিলোঁ আৰু মোৰ কোনো এনেকুৱা গুণ নাছিল যিয়ে মোক ৰূপৰেখা মেডামৰ বাবে যোগ্য কৰি তুলিব। মালিকৰ কথা শুনি মই কোনো কাৰণতে ৰূপৰেখা মেডামক বিয়া কৰাবলৈ অস্বীকাৰ কৰিব নোৱাৰিলোঁ, কাৰণ মই প্ৰথম দিনাৰ পৰাই তাইক ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। তাই অসুস্থ আছিল আৰু সেইটোৱে মোক বহুত ভয় খুৱাইছিল, কিন্তু মালিক ওচৰত থকাৰ বাবে মই নিজকে নিয়ন্ত্ৰণ কৰিলোঁ আৰু মই নিজকে বৰ শক্তিশালী বুলি অনুভৱ কৰিলোঁ। তাৰ পিছত মালিকৰ ছোৱালীজনীৰ লগত মোৰ বিয়া ঠিক হৈ গ'ল। এই খবৰটো মই মোৰ মা-দেউতাৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু তেওঁলোকো আনন্দত আত্মহাৰা হৈ পৰিল।
আনকি এই খবৰটো মালিকে বাতৰি আৰু নিউজ চেনেলবোৰত প্ৰকাশ কৰাইছিল। তেওঁৰ কন্যা ৰূপৰেখাক নিজৰ ঘৰৰ এজন দুখীয়া চকীদাৰৰ লগত বিয়া কৰাইছে বুলি ঘোষণা কৰিছিল। মালিকৰ বাবে এইটো এটা ডাঙৰ আঘাত আছিল। দুখৰ কথা যে মই তেওঁ আৰু তেওঁৰ ছোৱালীজনীৰ বাবে উপযুক্ত নাছিলো। ছোৱালীৰ অসুস্থতাই দেউতাকক দুখীয়া ল'ৰাৰ লগত বিয়া কৰাবলৈ বাধ্য কৰাইছিল। এই খবৰটো যেতিয়া চহৰৰ বিশিষ্ট ব্যক্তিসকলৰ ওচৰ পালেগৈ, তেতিয়া তেওঁলোকে নানা ধৰণৰ কথা ক'বলৈ ধৰিলে। সকলোৱে ক'লে যে তেওঁৰ নিজৰ ছোৱালীজনীৰ গাত নিশ্চয় কিবা দোষ আছে। সেইকাৰণে তেওঁ নিজৰ ছোৱালীৰ বিয়া এজন দুখীয়া ল'ৰাৰ লগত কৰাইছে। তাতকৈ ডাঙৰ কথাটো হ'ল যে ৰূপৰেখা মেডাম আৰু মোৰ বিয়াখনলৈ এতিয়াও 15 দিন বাকী আছিল। এই 15 দিনত তাইৰ স্বাস্থ্য ক্ৰমান্বয়ে উন্নতি হ'বলৈ আৰম্ভ কৰিছিল। ছোৱালীজনী সুস্থ হৈ উঠা দেখি মালিক বহুত আচৰিত আৰু আনন্দিত হৈ পৰিল। তাই ভাল হৈ আহিছে। তদুপৰি 15 দিন শেষলৈকে তাই সামান্য দুৰ্বলতাৰ বাহিৰে সম্পূৰ্ণ সুস্থ হৈ উঠিছিল। ৰূপৰেখা মেডাম কেনেকৈ সুস্থ হৈ উঠিছিল তাক লৈও মোৰ বহুত বেছি চিন্তা হৈছিল, কাৰণ তাইৰ খাদ্যত কোনো ধৰণৰ পৰিৱৰ্তন কৰা হোৱা নাছিল, কোনো ঔষধো সেৱন কৰা নাছিল। ৰূপৰেখা মেডামৰ লগত মোৰ বিয়াখন অতি সাধাৰণভাৱে হ'ব বুলি মই ভাবিছিলোঁ যদিও মালিকে বিয়াৰ বাবে বহুত ডাঙৰ প্ৰস্তুতি কৰিছিল। বিয়াৰ আগদিনা মালিকে মোক নিজৰ কোঠালৈ মাতি আনি ক'লে, মই তোমাৰ পৰা এটা প্ৰতিশ্ৰুতি ল'ব বিচাৰোঁ। তুমি জানা যে মই মোৰ ছোৱালীজনীক তোমাৰ লগত গোপনে বিয়া নিদিওঁ। তোমালোক দুয়োৰে বিয়া এতিয়া গোটেই চহৰখনে জানে। মই সকলোৰে সন্মুখত তোমাক জোঁৱাই বুলি মানি লৈছোঁ। আশা কৰোঁ তুমি মোক কেতিয়াও প্ৰতাৰণা নকৰিবা। মালিকৰ এই বক্তব্যই মোক অশান্তি দিছিল যদিও তেওঁৰ এটা চৰ্তে মোক পাগল কৰি তুলিছিল। তেওঁৰ চৰ্তটো যথেষ্ট আচহুৱা আছিল। চৰ্তটোৰ উদ্দেশ্য আছিল যে স্বামী স্ত্ৰীক ইজনে সিজনৰ পৰা আঁতৰাই ৰখা। মালিকৰ চৰ্ত আছিল যে মই তেওঁৰ ছোৱালীজনীক বিয়া কৰাম ঠিকেই, কিন্তু বাংলোত নাইট ডিউটি কৰিবলৈ ৰাতি ঘৰৰ পৰা ওলাই যাব লাগিব। মালিকৰ এইটো চৰ্তই মোক বহুত অশান্তি দিছিল, কাৰণ মই ইয়াত আগতে চকীদাৰ আছিলোঁ, কিন্তু মই এতিয়াও মোৰ চকীদাৰী কৰ্মটো কৰি থাকিব লাগিব আৰু ৰাতি হ'লে বাংলোটোৰ বাহিৰত চকীদাৰী কৰিব লাগিব। মই তেওঁক প্ৰতিশ্ৰুতি দিলোঁ যে মই তেওঁৰ ইচ্ছামতে সকলো কাম কৰিম। মালিকে ক'লে, আচলতে মোৰ ছোৱালীজনীৰ অসুস্থতাই মোক বহু বছৰৰ পৰা অসুবিধা দি আহিছে, কিন্তু এতিয়া তাই ভাল হৈছে। তথাপিও কিছুমান মানুহৰ ওপৰত মোৰ সন্দেহ আছে। সেইবাবে মই তোমাক নাইট ডিউটি কৰিবলৈ বাধ্য কৰাইছোঁ। এটা নিৰ্দিষ্ট কাৰণ আছে। সেইকাৰণেহে মই তোমাৰ আগত এই চৰ্তটো ৰাখিছোঁ। মোৰ ছোৱালীজনীৰ বিয়াৰ পিছত এই বাংলোটোত নাথাকিব, কিন্তু তুমি ইয়াত চকীদাৰ আৰু নাইট ডিউটি কৰি থাকিব লাগিব। বিনিময়ত মই তোমাৰ দৰমহা দুগুণ কৰি দিম। মোৰ একমাত্ৰ চৰ্তটো হ'ল তুমি তোমাৰ চকু কাণ খোলা ৰাখিব লাগিব। 1 মিনিটৰ বাবেও চকু মুদিব নোৱাৰিবা। মালিকৰ কথা শুনি মোৰ মনলৈ বহু প্ৰশ্ন উত্থাপন হৈছিল যদিও মই তেওঁক একো নক'লো। মই জানিছিলোঁ যে তেওঁৰ অৱস্থাৰ আঁৰত কিবা এটা গোপন কথা নিশ্চয় আছে, কাৰণ আজে-বাজে কথা কোৱাটো তেওঁৰ স্বভাৱ নাছিল। পিছদিনা ৰূপৰেখা মেডামৰ লগত মোৰ বিয়া হৈছিল। জীয়েকৰ বিয়াত দুয়োজন পিতৃ-মাতৃয়ে বহুত কান্দিলে আৰু তেওঁলোকে মোৰ সন্মুখত হাতযোৰ কৰি ক'লে, অমল, মোৰ ছোৱালীজনীৰ সদায় যত্ন ল'বা। আজি মোৰ প্ৰথম ৰাতি আছিল, গতিকে মালিকে মোৰ পত্নীক লগ কৰিবলৈ মোক বাধা দিয়া নাছিল। তেওঁ মোক তেওঁৰ ছোৱালীজনীক চোৱা-চিতা কৰিবলৈ যাবলৈ আনন্দৰে অনুমতি দিলে আৰু সময়মতে তাইক ঔষধ দি থাকিব ক'লে। মালিকৰ পৰা অনুমতি লৈ মই মোৰ কলনীত থকা ৰুমলৈ গ'লো। ৰূপৰেখা মেডাম ইতিমধ্যে মোৰ ঘৰলৈ আহিছিল। মোৰ বন্ধুৰ পত্নীৰ সৈতে মোৰ সৰু ঘৰখনে ৰূপৰেখা মেডাম অহালৈ অপেক্ষা কৰি আছিল। মই আহি পোৱাৰ আগতেই মোৰ পত্নীয়ে কইনাৰ সাজ-পোছাক পিন্ধি মোৰ বাবে বহি আছিল। মই তাইৰ ঘৰৰ চকীদাৰ হোৱাৰ বাবেই তাইৰ কাষ চাপিবলৈও ভয় কৰিছিলোঁ। আনহাতে তাই সৰুৰে পৰা ৰাণীৰ দৰে ডাঙৰ দীঘল হৈছিল, কিন্তু মই এজন সাধাৰণ মানুহ আছিলোঁ। আশ্চৰ্যজনকভাৱে মই কোঠাটোত সোমোৱাৰ লগে লগে মোৰ পত্নীয়ে মোক আদৰি আনিলে। তাইৰ স্বাস্থ্যটো বহুত ভাল যেন লাগিছিল আৰু মোক দেখি তাই একেবাৰে বিচলিত হোৱা নাছিল, বৰঞ্চ তাইৰ মুখখন আনন্দত জিলিকি উঠিছিল, যাৰ অৰ্থ আছিল যে তাই মোৰ লগত বিয়া হৈ সুখী হৈছিল। তাই মোক দুখীয়া বুলি ঠাট্টা কৰা নাছিল,
বৰঞ্চ তাই মোক সাধাৰণ পত্নীৰ দৰে সেৱা কৰিবলৈ ধৰিলে। মই লগে লগে বুজিলোঁ যে তাই এগৰাকী ভাল পত্নী হ'বলৈ সক্ষম আৰু মই তাইৰ লগত এটা সুন্দৰ জীৱন আৰম্ভ কৰিলোঁ। কিন্তু তাইৰ মুখত কোনো দুখৰ চিন নাছিল। মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি ৰাতিপুৱাই তাইক সুধিলোঁ, তুমি মোৰ লগত বিয়া হৈ একো আফচোচ কৰা নাই নেকি? কাৰণ তোমাৰ নিশ্চয় এজন ধনী ল'ৰাৰ লগত বিয়া হোৱাৰ ইচ্ছা আছিল। তেতিয়া তাই উত্তৰ দিলে যে মই তোমাৰ লগত বিয়া হৈ আটাইতকৈ ভাল কাম কৰিছোঁ। মই তোমাৰ লগত বিয়া নোহোৱা হ'লে মোৰ স্বাস্থ্যৰ অৱনতি ঘটিলহেঁতেন। তুমি মোৰ বাবে বহুত বিশেষ আৰু সেইবাবে মই তোমাক সন্মান কৰোঁ। তাইৰ কথা শুনি মই বুজিব পৰা নাছিলোঁ যে মোৰ লগত বিয়া হোৱাৰ পিছত কেনেকৈ তাইৰ স্বাস্থ্যৰ উন্নতি হৈছিল। ইয়াৰ নিশ্চয় কিবা এটা কাৰণ থাকিব লাগিব, কিন্তু মই গম পোৱা নাছিলোঁ যে আচল সত্যটো কি আছিল। মই এইটোতেই এতিয়া সুখী হৈছিলোঁ যে মই মনে বিচৰা পত্নীজনী পাইছোঁ, যাক মই সদায় পাবৰ বাবে হাহাকাৰ কৰিছিলোঁ। এতিয়া তাই মোৰ পত্নী হৈ আছিল আৰু তাই মোক সম্পূৰ্ণ হৃদয়েৰে গ্ৰহণ কৰিছিল। ৰাতিপুৱাৰ পৰা কেনেকৈ ৰাতি হ'ল মই গমেই নাপালোঁ। গধূলি হোৱাৰ লগে লগে মই মোৰ ঘৰৰ পৰা ওলাই মালিকৰ বাংলোটোলৈ আগবাঢ়িলোঁ। বাংলোত সোমোৱাৰ লগে লগে মোৰ মনত এইখন ঘৰৰ প্ৰতি এটা সন্মানৰ ভাৱ জাগি উঠিল, কিয়নো মই এতিয়া এইখন ঘৰৰ জোৱাই হৈ পৰিছিলোঁ। কিন্তু শহুৰ দেউতা অৰ্থাৎ মালিকে মোক এতিয়াও নাইট ডিউটিত চকীদাৰী কৰিবলৈ কৈছিল। তাৰ পিছত মালিকে মোক আকৌ এটা অদ্ভুত কথা ক'লে। তেওঁ ক'লে যে তুমি ইয়াত নাইট ডিউটি কৰা কথাটো কাকো জনাব নালাগে। তুমি বাংলোৰ বাহিৰৰ সৰু চাকৰৰ কোৱাৰ্টাৰটোৰ খিৰিকীৰে বাংলোৰ বাহিৰত চকু ৰাখিব লাগিব, কাৰণ তুমি ইয়াত চকীদাৰী কাম কৰাটো কোনেও জনাটো মই নিবিচাৰোঁ। তেওঁৰ কথা শুনি মই চাকৰৰ কোৱাৰ্টাৰলৈ গৈ তাৰ খিৰিকীৰ ওচৰত বহিলোঁ। চাকৰ কোৱাৰ্টাৰটোৰ খিৰিকীৰে বাংলোৰ গেটখন স্পষ্টকৈ দেখা পোৱা গৈছিল। মাত্ৰ 2 ঘণ্টা পাৰ হৈ গ'ল যেতিয়া মই এটা অদ্ভুত কথা লক্ষ্য কৰিলোঁ, যিয়ে মোক আচৰিত কৰি তুলিলে। ৰাতি প্ৰায় 3 বাজিছিল যেতিয়া মই সামান্য শব্দ শুনিলোঁ। কোনোবাই বাংলোৰ ভিতৰৰ ফালে জঁপিয়াই যোৱা দেখিছিলোঁ। এইবোৰ দেখি মই স্তম্ভিত হৈ পৰিলোঁ। ভালকৈ চাওঁতে দেখিলোঁ যে সেই একেজন মানুহ যিজন ডাক্তৰ ৰয়ৰ লগত আহিছিল, সেই ত্ৰান্তিকজনেই আছিল। মই এই মানুহজনক দেখাৰ লগে লগে চিনি পালোঁ। এনেকৈ লুকাই চুৰকৈ বাংলোটোত সোমাই যোৱা দেখি মই বৰ আচৰিত হ'লোঁ। ইমান ৰাতি তেওঁৰ ইয়াত কি কাম আছিল? মানুহজন মোৰ চকুৰ পৰা নোহোৱা হোৱাৰ আগতেই মই চাকৰ কোৱাৰ্টাৰটোৰ পৰা ওলাই আহিলোঁ। কিন্তু মই তেওঁৰ ওচৰ পোৱালৈ তেওঁ খিৰিকীৰে জঁপিয়াই মালিকৰ কোঠালৈ গ'ল। মালিকৰ কোঠাৰ দুৱাৰখন খোলা আছিল। মালিকনী কোঠাটোত উপস্থিত থকাৰ বাবে মই কোঠাটোৰ ভিতৰলৈ যোৱাটো ঠিক নহ'ব বুলি ভাবিলোঁ। কিন্তু মালিকৰ কোঠাৰ ভিতৰলৈ চাওঁতে দেখিলোঁ যে বিচনাখনত কেৱল মালিকহে শুই আছিল। গতিকে মই লগে লগে কোঠাটোৰ ভিতৰলৈ গৈ মালিকক টোপনিৰ পৰা জগাই দিলোঁ। তাৰ পিছত আমি দুয়ো কোঠাটোৰ বাহিৰলৈ আহিলোঁ। তাৰ পিছত আমাৰ সন্মুখত থকা দৃশ্যটো দেখি মোৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ গ'ল, কাৰণ মালিকৰ পত্নী আৰু সেই ত্ৰান্তিকজনে ইজনে সিজনৰ লগত মনে মনে কথা পাতি আছিল। এনে লাগিল যেন সিহঁতে কিবা টকাৰ বিনিময় কৰি আছে। মালিকৰ ঘৈণীয়েকক দেখিলে এনেকুৱা নালাগে যেন তেওঁ এনেকুৱা মানুহৰ লগত কথা বতৰা পাতিব। আচলতে এনেকুৱা মানুহক তেওঁ ওচৰলৈও আহিবলৈ দিয়া নাছিল। কিন্তু আজি যি দেখি আছিলোঁ সেই কথাই মোক বহুত আচৰিত কৰি তুলিছিল। মালিকে গৈ সিহঁত দুয়োকে হাতে লোটে ধৰিলে। মালিকে যেতিয়া পত্নীৰ ফালে চালে, তেতিয়া মালিকনীয়ে থতমত খালে। তেতিয়া মালিকে ক'লে, তুমি এই সময়ত এই মানুহজনৰ লগত কি কৰি আছা আৰু এই মানুহজন ইয়াত কি কৰি আছে? এই প্ৰশ্নৰ কোনো উত্তৰ নাছিল মালিকনীৰ হাতত, আৰু প্ৰমাণ অবিহনে মালিকে ঘৈণীয়েকক একো ক'ব নোৱাৰিলে। তাৰ পিছত মালিকে মোক ক'লে যে তুমি ইয়াক ধৰি লৈ ষ্ট'ৰ ৰুমত বন্দী কৰি ইয়াক ইমান জোৰেৰে মাৰপিট কৰা যাতে সি সকলো সঁচা কথা কৈ দিয়ে, আৰু সকলো সঁচা কথা প্ৰকাশ নকৰালৈকে তাক মাৰপিট কৰিয়ে থাকিবা। এই কথা শুনি মানুহজনে বহুত ভয় খালে। তাৰ মুখত ভয়ৰ চিন স্পষ্টকৈ দেখা গ'ল। মালিকনীৰ মুখখনো হেতা পৰি গ'ল। ত্ৰান্তিকজনে হঠাতে মালিকক ক'লে, মোক ক্ষমা কৰি দিয়ক মালিক, মোৰ বহুত ডাঙৰ ভুল হৈছে। কিন্তু দোষ কেৱল অকলে মোৰ নহয়, আপোনাৰ পত্নীও ইয়াত জড়িত হৈ আছে। তেওঁৱে মোক কৈছিল
যে মই এইখন ঘৰলৈ আহি আপোনাক মিছা কথা ক'ব লাগিব। তেওঁ মোক টকাৰে প্ৰলোভিত কৰিছিল। তেওঁ মোক আপোনাৰ ছোৱালীজনীৰ বিষয়ে কিছুমান গোপন কথা কৈছিল, যিবোৰ মই আপোনাক কৈছিলোঁ। মোৰ কথা শুনি মই যে প্ৰকৃত তান্ত্ৰিক সেই কথা আপুনি বিশ্বাস কৰিছিল। কিন্তু তাৰ পিছত মই আপোনাক মিছা কথা কৈছিলোঁ যে যদি আপুনি আপোনাৰ ছোৱালীজনীক কোনো দুখীয়া মানুহৰ লগত বিয়া কৰাই দিয়ে, তেন্তে আপোনাৰ ছোৱালীজনীৰ স্বাস্থ্যৰ উন্নতি হ'ব। এইখিনি কথা কোৱাৰ বিনিময়ত মালিকনীয়ে মোক 20 লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এই সকলোবোৰ মই কেৱল টকাৰ বাবেই কৰিছিলোঁ। মই তান্ত্ৰিক নহয়, মই কেৱল এজন সাধাৰণ মানুহ। মালিকে নিজৰ পত্নীৰ এইবোৰ কথা শুনি আচৰিত হৈ ক'লে, তুমি এই মহিলাগৰাকীৰ কথাত প্ৰভাৱিত হৈ এইবোৰ কাম কৰিছা। মালিকে তেওঁক চিঞৰিবলৈ ধৰিলে আৰু তেওঁ ক'লে, মালিক, মই কৰা কামৰ বিনিময়ত পাব লগা টকাখিনি নিবলৈহে আহিছিলোঁ। এই সকলোবোৰ কথা শুনি মালিকনী স্তম্ভিত হৈ পৰিল আৰু তেওঁ জোৰ জোৰকৈ কান্দিবলৈ ধৰিলে। তান্ত্ৰিকজনে স্পষ্টভাৱে সকলোবোৰ দোষ মালিকনীৰ গাত জাপি দিছিল। তেওঁ কৈ আছিল যে মালিকনীয়ে মোক যি কৰিবলৈ কৈছিল মই তাকে কৰিছিলোঁ, কাৰণ মিছা কথা কোৱাৰ বাবে মই 20 লাখ টকাৰ লোভ পাইছিলোঁ। গতিকে মোৰ এই কামটো নাকচ কৰিব নোৱাৰিলোঁ। তেওঁ ক'বলৈ ধৰিলে যে মালিক, মোক ক্ষমা কৰিব, মোৰ বহুত ডাঙৰ ভুল হ'ল। মালিকে যেতিয়া নিজৰ পত্নীক সুধিলে যে এই মানুহজনে কোৱা সকলোবোৰ কথা সঁচা নে মিছা, তেতিয়া মালিকনীয়ে থতমত খাই ক'লে, মোক ক্ষমা কৰি দিয়া। মই তোমাৰ ছোৱালীজনীক মোৰ নিজৰ ছোৱালীৰ দৰে ভাবিব লাগিছিল। আচলতে মই বিয়া হোৱা দিনৰে পৰা তোমাৰ ছোৱালীজনীক ঘৃণা কৰিছিলোঁ। তুমি মোক বিয়া কৰাইছিলা যদিও তুমি তোমাৰ ছোৱালীজনীক আটাইতকৈ বেছি ভাল পাইছিলা। তুমি কেতিয়াও বিবেচনা কৰা নাছিলা যে মই মোৰ চকুত কিমান সপোন লৈ তোমাৰ লগত বিয়া হৈছিলোঁ। কিন্তু তুমি তোমাৰ ছোৱালীজনীৰ ওপৰত তোমাৰ সকলো মৰম ঢালি দিলা। এই ঘৰৰ প্ৰতিটো বস্তু তুমি তোমাৰ ছোৱালীজনীৰ নামত লিখি দিলা। মই বুজি পালোঁ যে তুমি মোক কেৱল তোমাৰ ছোৱালীজনীক ডাঙৰ দীঘল কৰিবলৈয়ে বিয়া কৰাইছিলা। এই কথা কোৱাৰ পিছত যেতিয়া মালিকনীয়ে কান্দিবলৈ ধৰিলে, তেতিয়া মই বুজিলোঁ যে এই মহিলাগৰাকীৰ মালিকৰ দ্বিতীয় পত্নী আছিল আৰু ৰূপৰেখা মালিকৰ প্ৰথম পত্নীৰ ছোৱালী আছিল। তাৰ পিছত মালিকনীয়ে ক'লে, মই তোমাৰ ছোৱালীজনীৰ পৰা প্ৰতিশোধ ল'বৰ বাবেই এইবোৰ কাম কৰিলোঁ। মালিকে সুধিলে, কেনেকুৱা প্ৰতিশোধ? তুমি ইমান নিকৃষ্ট মহিলা হবা বুলি মই সপোনতো ভবা নাছিলোঁ। মই তোমাক বিশ্বাস কৰিছিলোঁ আৰু এই মানুহজনৰ লগত মিলি তুমি মোৰ ছোৱালীজনীৰ লগত কি কৰিলা? তুমি মোক গোটেই সঁচা কথা কোৱা। তেতিয়া মালিকনীয়ে ক'লে, মই ৰূপৰেখাক বিভিন্ন ধৰণৰ ঔষধ দি অসুস্থ কৰি আহিছিলোঁ। মই তাইৰ মাক, গতিকে কোনেও মোক সন্দেহ কৰিব পৰা নাছিল আৰু এই মানুহজনে মোৰ নিৰ্দেশ মতে কাম কৰিছিল। কিন্তু এই কৰ্মত আৰু এজন মানুহে মোক সহায় কৰিছিল। তেওঁ হৈছে আমাৰ পৰিয়ালৰ ডাক্তৰ ৰয়। মই তেওঁৰ লগত লগ হৈ এইবোৰ কৰিছিলোঁ। তেওঁ তোমাৰ বন্ধু আছিল যদিও মই তেওঁক বহুত টকা দি কিনি লৈছিলোঁ। ৰূপৰেখাৰ স্বাস্থ্য নষ্ট কৰি থকা ঔষধবোৰ তেওঁৱে মোক যোগান ধৰিছিল আৰু মই সেই ঔষধবোৰ ৰূপৰেখাক খাবলৈ দিছিলোঁ। সেইবাবেই ৰূপৰেখাৰ অসুখ ভাল হোৱা নাছিল আৰু তাইৰ অৱস্থাটো দিনক দিনে বেয়া হৈ আহিছিল। লাহে লাহে তাই পাগলৰ দৰে হৈ আহিছিল আৰু মই সেইটোৱেই বিচাৰিছিলোঁ। এই ঔষধবোৰ সেৱন কৰি তাই এদিন এই পৃথিৱীৰ পৰা গুচি গ'লহেঁতেন আৰু তুমি ভাবিলা হয় যে তাই বেমাৰত ভুগি মৃত্যুমুখত পৰিছে। মই যেতিয়া তোমাৰ লগত বিয়া হৈছিলোঁ, সেই সময়ত ৰূপৰেখাৰ বয়স আছিল 2 বছৰ। তুমি মোৰ ভাগৰ সকলো মৰম কেৱল তুমি তোমাৰ ছোৱালীজনীৰ ওপৰত ঢালি দিলা। সেইবাবেই মই গোটেই জীৱন তাইক ঈৰ্ষা কৰিছিলোঁ। মই বিচাৰিছিলোঁ যাতে ৰূপৰেখা কোনো ল'ৰাৰ প্ৰেমত পৰক আৰু তুমি তাইক ঘৰৰ পৰা উলিয়াই দিবা আৰু এই সকলো ধন সম্পত্তি মোৰ হ'ব। কিন্তু ৰূপৰেখা সঁচাকৈ এজনী বৰ ভাল ছোৱালী আছিল আৰু তাই কেতিয়াও নিজৰ পিতৃৰ সুনাম কলংকিত কৰাৰ কথা চিন্তা কৰা নাছিল। সেইকাৰণে মই তাইক কোনোবা দুখীয়া ল'ৰাৰ লগত বিয়া দিবলৈ বিচাৰিছিলোঁ, যাতে তাই গোটেই জীৱন কষ্টত দিন কটাবলগীয়া হয়। কিন্তু সেই প্লেনটো মোৰ সফল নহ'ল। মালিকনীৰ এই সকলোবোৰ শুনি মালিকে কান্দিবলৈ ধৰিলে। প্ৰথমবাৰৰ বাবে মই মালিকক কান্দি থকা দেখিলোঁ আৰু মই তেতিয়াই বুজিলোঁ
যে কন্যা আৰু পিতৃ দুয়োজন সঁচাকৈ দুৰ্বল। এই সকলোবোৰৰ পিছত মই মোৰ মালিকক আশ্বাস দি ক'লো যে মই ৰূপৰেখাক বহুত ভাল পাওঁ আৰু তাইক পৃথিৱীৰ প্ৰতিটো সুখ দিবলৈ চেষ্টা কৰিম। তাইক মই মোৰ পত্নী হিচাপে পাইছোঁ। সেইটোৱে মোৰ বাবে এটা ডাঙৰ সৌভাগ্য। পৃথিৱীখন হয়তো ওলোটা হ'ব পাৰে, কিন্তু মই আপোনাৰ ছোৱালীজনীক কেতিয়াও কষ্ট নিদিওঁ। মই আপোনাক এই কথাখিনি প্ৰতিশ্ৰুতি দিছোঁ। মোৰ কথা শুনি মালিকে আনন্দত আত্মহাৰা হ'ল আৰু মালিকনীক ঘৰৰ পৰা উলিয়াই দিলে। মালিকে ডক্টৰ ৰয় আৰু সেই ত্ৰান্তিকজনকো আৰক্ষীৰ হাতত গতাই দিলে। এই বাংলোটো ইতিমধ্যে ৰূপৰেখাৰ নামত আছিল, গতিকে মালিকে আমাক দুয়োকে তাত থাকিবলৈ কৈছিল। মই এতিয়া মোৰ পত্নীৰ সৈতে অতি সুখেৰে জীয়াই আছোঁ আৰু মোৰ পত্নীৰ স্বাস্থ্যও এতিয়া একেবাৰে ভাল হৈ গ'ল। মালিকে মোৰ লগত তেওঁৰ ছোৱালীজনীক সুখী দেখি মালিকো সুখী হ'ল। বন্ধু-বান্ধৱীসকল, এইটোৱে আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।